কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দেখুৱাম যে BA থাৰ্ড ছেমিষ্টাৰৰ যিটো পলিটিকেল সায়েন্স সাবজেক্ট আছে সেইখন বিষয় যে প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন যিখন বিষয় আছে সেইখন বিষয় তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দেখুৱাম তো যেহেতু তোমালোকে দেখিবলৈ পাইছা 2024 পলিটিকেল সায়েন্স পেপাৰ কোডটো দিয়া আছে ইয়াত আৰু প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন তো এইটো আছিল যে যোৱা বৰ্ষৰ যিটো কুৱেশ্যন পেপাৰ আছে তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত যে প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন সেইখন কুৱেশ্যন পেপাৰখন তোমালোকৰ সলিউশন কৰি দেখুৱাম তো তোমালোকৰ কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ 2025 বৰ্ষৰ কাৰণে সেইখিনি তোমালোকে চোৱা তো তোমালোকৰ যেহেতু ইয়াত দেখিবলৈ পাইছা যোৱা বৰ্ষৰ যিটো কুৱেশ্যন পেপাৰ আছে ফুল মাৰ্ক 60 মাৰ্কৰ হৈছে আৰু টাইম দিয়া আছিল কিমান 2.5 ঘণ্টা তো ঠিক তেনেকৈ তোমালোকৰ 60 মাৰ্কৰ এক্সাম হ'ব আৰু তোমালোকৰ টাইম দিয়া থাকিব 2.5 ঘণ্টা তো এক নম্বৰত কেনেদৰে প্ৰশ্ন আহে সেইখিনি চোৱা যে এনসাৰ দা ফলোইং এজ ডাইৰেক্টেড 1 into 8 equal 8 যে তলত দিয়াবৰ নিৰ্দেশনা অনুযায়ী উত্তৰ দিয়া তো তোমালোকৰ এক নম্বৰী প্ৰশ্ন 8টা আহিব 8টা লিখিবলৈ আহিব এক নম্বৰ প্ৰশ্ন 8টা দিয়া থাকিব তোমালোকৰ যেটো 2024 বৰ্ষৰ 8টা প্ৰশ্ন দিয়া আছে তো ঠিক তেনেকৈ তোমালোকৰ দিয়া থাকিব 2025 বৰ্ষৰ যেটো তোমালোকে ডিসেম্বৰত 1 তাৰিখত যেহেতু এক্সাম আছে এইখন পেপাৰৰ তো মোস্ট ইম্পৰ্টেন্ট হয় তো তোমালোকৰ যে এই নম্বৰটো কোনো প্ৰশ্ন আহিছিল যে কোৱা হৈছে যে এক নম্বৰৰ যেটো লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভংগীৰ প্ৰবক্তা হিচাপে তলৰ কোন গৰাকীক ভুলকৈ তালিকাভুক্ত কৰা হৈছে ইয়াৰ অপচন এ দিয়া আছে সাইমন অপচন বি দিয়া আছে তোমালোকৰ যে স্মিথ বাৰ্গ আৰু থমসন তার পিছত 3 নম্বৰত দিয়া আছে অপচন এল ডি হোয়াইট আৰু 4 নম্বৰ দিয়া আছে লুথাৰ গুলিক তাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকৰ হেইটোৱে কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো সাইমন তার পিছত যে বি নম্বৰটো দিয়া আছে যে তলৰ কোন গৰাকীক লোক প্ৰশাসনৰ পিতৃ হিচাপে গণ্য কৰা হয় মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ এই বৰ্ষৰ কাৰণে প্ৰশ্ন এই বৰ্ষৰ তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে এই প্ৰশ্নৰ অত্যন্ত গুৰুত্বপূৰ্ণ যে তলৰ কোন গৰাকী লোক প্ৰশাসনৰ পিতৃ হিচাপে গণ্য কৰা হয় যে লোক প্ৰশাসনৰ পিতৃ কোন আছিল তাৰ উত্তৰটো যেনে অপচন এ টো দিয়া আছে ডিমক অপচন বি 2 নম্বৰটো দিয়া আছে এল ডি হোয়াইট আৰু অপচন 2 দিয়া 3 টো দিয়া আছে উইলভি আৰু অপচন 4 নম্বৰটো দিয়া আছে উড উইলসন তাৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ বি নম্বৰৰ যে 4 নম্বৰ যে উড উইলসন আছিল লোক প্ৰশাসনৰ পিতৃ বা জনক তাৰ পিছত আহা যে সি নম্বৰটো কেনেধৰণৰ আছে প্ৰশ্ন যে বৈজ্ঞানিক পৰিচালনা শব্দটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল তো বৈজ্ঞানিক পৰিচালনা শব্দটো প্ৰথমবাৰ কোনে ব্যৱহাৰ কৰিছিল তো অপচন এ তো দিয়া আছে প্ৰথমটো দিয়া আছে ম্যাক্স ওয়েবাৰ তাৰ পিছত দিয়া আছে এফ ডব্লিউ টেইলৰ তাৰ পিছত দিয়া আছে ভিনসেন্ট ডি গুৰনেই তাৰ পিছত দিয়া আছে লুইস ব্ৰেন্টিছে ব্যৱহাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে লুইস ব্ৰেন্টিছে ব্যৱহাৰ কৰিছিল বৈজ্ঞানিক পৰিচালনা শব্দটো প্ৰথমবাৰৰ বাবে তাৰ পিছত ডি নম্বৰটো দিয়া আছে যে প্ৰমোশন বা পদোন্নতি শব্দটো প্ৰমোভাৰ নামৰ লেটিন শব্দৰ পৰা আহিছে তো এটো কোৱা হৈছে যে প্ৰমোশন পদোন্নতি শব্দটো প্ৰমোভাৰ নামৰ লেটিন শব্দৰ পৰা আহিছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো যে এটো হয় না নহয় ইয়াৰ উত্তৰটো হ'ব যে তোমালোকৰ হয় যে প্ৰমোশন শব্দটো প্ৰমোভাৰ নামৰ লেটিন শব্দৰ পৰা আহিছে ইয়াৰ উত্তৰটো হ'ব হয় তাৰ পিছত ই নম্বৰটো দিয়া আছে যে মহিলাক বুৰঞ্জীৰ পৰা লুকাই ৰখা হৈছে এই উত্তৰটো কোনে কৈছিল তো অপচন এ দিয়া আছে যে প্ৰথমটো দিয়া আছে যে চিমন ডি বি বোৱাৰ তাৰ পিছত দিয়া আছে চেইলা ৰূপথাম তাৰ পিছত দিয়া আছে মেৰী উইলস্টন ক্ৰাফট তাৰ উত্তৰটো হ'ব তোমালোকৰ চেইলা ৰূপথাম তো তোমালোকে ই নম্বৰটো শিকিবা তাৰ পিছত দিয়া আছে এফ নম্বৰটো যে এফ নম্বৰটো কোৱা আছে লোক ব্যৱস্থাপনা 3E এ কি বুজায় তাৰ উত্তৰটো হ'ব তোমালোকৰ যে দক্ষতা মিতব্যয়িতা আৰু কাৰ্যকৰীতা এই তিনিটা কি বুজায় লোক ব্যৱস্থা 3E বুজায় তাৰ পিছত জি নম্বৰটো দিয়া আছে যে ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত লোকসেৱা আয়োগ গঠনৰ বিধান কৰা হৈছে অপচন এ টো দিয়া আছে প্ৰথমটো দিয়া আছে 315 তাৰ পিছতে 316 321 আৰু 322 নং অনুচ্ছেদ তো এটো কোনটো হ'ব তোমালোকৰ উত্তৰটো হ'ব শুদ্ধ উত্তৰটো হ'ব 315 যে ভাৰতীয় সংবিধানৰ 315 নং অনুচ্ছেদত লোকসেৱা আয়োগ গঠনৰ বিধান কৰা হৈছে 23 নম্বৰটো দিয়া আছে যে তলৰ কণ্ঠ ৰিক্সৰ প্ৰিজমিট চালা
মডেলৰ অতিক্ৰমণতা বৈশিষ্ট্য এটা দিশ নহয় তো অপশন এ তো দিয়া আছে স্বজন্তী খণ্ডৰ নীতি অপশন বি তো দিয়া আছে 2 নম্বৰটো দিয়া আছে বহু সাম্প্ৰদায়িকতা অপশন 3 তো দিয়া আছে আংকিক সৰ্বোচ্চতা তাৰ পিছত বি নম্বৰ 4 নম্বৰটো দিয়া আছে বহুমান বৈশিষ্ট্যতা ইয়াৰ শুদ্ধ অপশনটো হ'ব তোমালোকৰ 2 নম্বৰটো যে বহু সাম্প্ৰদায়িকতা তো তলকণ্ঠ ৰিক্সৰ প্ৰিজমেটিক চালা মডেলৰ অতিক্ৰমণতাৰ বৈশিষ্ট্য এটা দিশ নহয় তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 2 নম্বৰটো তো 1 নম্বৰী প্ৰশ্ন তোমালোকৰ 8টা আহিব তো যোৱাবাৰ কৈ এই 8খন প্ৰশ্ন আছিল 1 নম্বৰীতে তোমালোক শিকিবা ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা তো এইকনে আছিল আৰু পিছত চোৱা তোমালোকৰ 2 নম্বৰত কেনেদৰে থাকিব তো 2 নম্বৰত তোমালোকে দেখিবলৈ পাবা যে আনসাৰ দা ফলোইং কোৱেশ্চন এনি 6 2 into 6 equal 12 তো তোমালোকৰ 2 মাৰ্কৰ 6টা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 12 মাৰ্কৰ তোমালোকৰ যেটো পলিটিক্যাল সায়েন্স যিকোন সাবজেক্ট আছে তোমালোকৰ মেজৰ বা মাইনৰ পেপাৰ যে সাবজেক্টৰ নামটো কি কোৱা হৈছিল যে প্ৰসপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেচন যিকোন বিষয় আছে এইখন বিষয় যেহেতু 1 ডিসেম্বৰত এক্সাম আছে 1 ডিসেম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ মেজৰ এন্ড মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ তো 2 নম্বৰত যে আহিছিল যে 10টা প্ৰশ্নত হবমত 10টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত তোমালোকৰ কেইটা লিখিব লাগে 6টা লিখিব লাগিব তো 2024 বৰ্ষত কেনেটা প্ৰশ্ন আহিছে এটো চোৱা তো ইয়াৰ পৰা যেটো কমন পাবা তো 1 নম্বৰটো আহিছে এ নম্বৰটো দিয়া আছে মানৱিক সম্পৰ্ক তথ্য দুটা নীতি লিখা বি নম্বৰ দিয়া আছে ৰাজনীতি আৰু প্ৰশাসনৰ দ্বি বিভাজনৰ অৰ্থ কি ভেৰি ইম্পৰ্টেন্ট হয় বি নম্বৰটো সি নম্বৰটো দিয়া আছে সুপ্ৰশাসনৰ দুটা বাধা উল্লেখ কৰা তো এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে তাৰপিছত ডি নম্বৰ বিষয় প্ৰশাসনৰ দুটা সমস্যা উল্লেখ কৰা তাৰপিছত ষষ্ঠটা নীতিৰ দুটা গুণ লিখা তাৰপিছত 1 নম্বৰ নতুন লোক ব্যৱস্থাপনা আৰু নতুন লোক সেৱা দৃষ্টিভংগী দুটা পাৰ্থক্য লিখা তাৰপিছত দিছে বৈজ্ঞানিক ব্যৱস্থাপনা দুটা মানৱীয়তা দিশ উল্লেখ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন 23 নম্বৰটো নতুন লোক প্ৰশাসন কি এইটো তোমালোকে 2 নম্বৰ কাৰণে শিকিবা তাৰপিছত দিয়া আছে চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা দুটা সাদৃশ্য লিখা তাৰপিছত দিয়া আছে হেকটো দিয়া আছে ম্যাক্স ওয়েবাৰৰ আমলাতান্ত্ৰিক তথ্য দুটা দিশ উল্লেখ কৰা তো এই সৰ্বমুঠ 10খন প্ৰশ্ন আহিছিল 10খনৰ ভিতৰত যিকোনো 6খন লিখিব লাগে তো 10টা তোমালোকৰ আহিব প্ৰশ্ন আহিব তোমালোকে যেটো ফাইনাল এক্সাম দিবা তো 10খন এই 2 নম্বৰ প্ৰশ্নৰখিনিৰ আনসাৰটো তোমালোকে এতিয়া চোৱা মই দি আছো তোমালোকে চাই লোৱা তাৰপিছত আহা যে ইয়াৰ পিছত তোমালোকে 3 নম্বৰ দেখিবলৈ পাবা ৰাইট শৰ্ট নোট অন দা ফলোইং এনি ফৰ তো তোমালোকে 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব 5 into 4 equal 12 তো তোমালোকে 5 নম্বৰী প্ৰশ্ন থাকিব 4টা লিখিবলৈ আহিব তোমালোকৰ সমতক আহিব পাৰে নহলে তোমালোকৰ যে তলত দিয়া প্ৰশ্নবোৰ যিকোনো 4টা লিখা এনেদৰে আহিব পাৰে তো কেনেদৰে প্ৰশ্ন আহিছে এটো চোৱা তোমালোকৰ এই নম্বৰৰ লোক সেৱাত নিৰপেক্ষতা 5 নম্বৰী প্ৰশ্নৰ কাৰণে বৈজ্ঞানিক প্ৰশ্ন তথ্যৰ মূল্যায়ন তাৰপিছত লোকপ্ৰশাসনৰ নাৰীবাদ আধুনিক ৰাষ্ট্ৰৰ লোকপ্ৰশাসনৰ গুৰুত্ব পৰিবেশন পৰোক্ষ পদ্ধতিৰ আহ্বাসমূহৰ লোকপ্ৰশাসনৰ বিভিন্ন দৃষ্টিভংগীৰ প্ৰশ্নমূলক দৃষ্টিভংগীৰ মাজত পাৰ্থক্যসমূহ ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো এইটো তোমালোকে কিবা এফ নম্বৰটো তাৰপিছত সুপ্ৰশাসনৰ বৈশিষ্ট্য এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশন কাৰণ 2025 কাৰণ তাৰপিছত দি আছে হেনৰি ফিয়েলৰ সনাতন তত্ত্ব এই কেইটা আছিল তোমালোকৰ 5 নম্বৰ প্ৰশ্ন যোৱাবাৰ কত আহিছিল তো তোমালোকে ইয়াৰ পৰা শিকিবা ইয়াৰ পৰা তোমালোকৰ কমন পাবা তাৰপিছত 4 নম্বৰ দিয়া থাকিব আনসাৰ দা ফলোইং কোৱেশ্চন এনি টু তো 10 into 2 equal 12 20 তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন দিয়া থাকিব যে তোমালোকৰ 10 মাৰ্কৰ প্ৰশ্ন দুটা লিখিবলৈ লাগিব আৰু যেহেতু 5টা প্ৰশ্ন দিয়া থাকিব অপচন তোমালোকৰ 5টা প্ৰশ্ন দিয়া থাকিব যিকোনো তাৰ ভিতৰত যিকোনো দুটা তোমালোকৰ লিখিব লাগিব যোৱাবাৰ কেন্দ্ৰৰ প্ৰশ্ন আহিছিল লোক প্ৰশাসন কি অধ্যয়নৰ বিষয় হিচাপে ইয়াৰ উৎপত্তি আৰু বিকাশ আলোচনা কৰা এইটো শিকিবা তোমালোকৰ ফাইনাল এক্সামিনেশন কৰা তাৰ পিছত মানৱিক সম্পৰ্ক তথ্যটো সমালোচনাক মূল্যায়ন কৰা পৰীক্ষণ কি ইয়াৰ প্ৰকাৰসমূহ কি ইয়াৰ যিকোনো একটা বিষয় আলোচনা কৰা নতুন লোক প্ৰশাসন ব্যৱস্থা কি ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্য আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট হয় ডি নম্বৰটো ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত ফেড ৰিক্সৰ
ৰিক্সৰ পৰিৱেশত দৃষ্টিভংগীটো মূল্যায়ন কৰা তো তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ কাৰণে দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যে এই নম্বৰটো লোকপ্ৰশাসন কি অধ্যয়নৰ বিষয় হিচাপে ইয়াৰ উৎপত্তি আৰু বিকাশ আলোচনা কৰা আৰু ডি নম্বৰটো নতুন লোকপ্ৰশাসন ব্যৱস্থা কি ইয়াৰ উল্লেখযোগ্য আলোচনা কৰা তো ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা তোমালোকে 5 নম্বৰ আৰু 10 নম্বৰৰ এনসাৰ কিনে যদি কোনোবাই চাব বিচাৰিছা তো তেনেহলে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব পিডিএফটো দিয়া থাকিব তাৰ পৰা তোমালোকে 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নখিনি তোমালোকে তাৰ পৰা চাই লবা তো এইখিনি তোমালোকে চাই যাবা ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা যেটো তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ যেটো মেজৰ এন্ড মাইনৰ যিখন সাবজেক্ট আছে যে প্ৰসপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেচন এই বিষয়টো যেহেতু 1 তাৰিখত এক্সাম আছে 1 ডিসেম্বৰত মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে যেহেতু মৰ্নিংত আছে মাইনৰ যিসকলে লৈছে মাইনৰ লোৱা অনলি মাইনৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে যেহেতু আবেলি আছে তো আফটাৰনুন আছে তো এইটো প্ৰশ্ন তোমালোকে শিকিবা ইয়াৰ পৰা কমন পাবা তো আজি ভিডিওটো ইমানেই আছিল